মোৰ পাপাক মানে মই নিজে মাৰিছোঁ বুলি ক'লেও বেয়া নহ'ব, কাৰণ কেলৈ মোৰ সেই বেয়া বস্তুবিলাক দেখি দিনক দিনে দেউতাও এলকহলিক হৈ গ'ল, এলকহলিক হৈ গ'ল। দিনটোত কেইবাৰকৈ খাবলগীয়া হয় এই ড্ৰাগছ? মোৰ লাষ্ট যেতিয়া মই একদম পিকত ষ্টেজত আছিলোঁ মানে, তেতিয়া প্ৰায় মোক 6,000-5,000 টকা ড্ৰাগছ লাগিছিলে পাৰ ডে। ড্ৰাগছবোৰ একচুৱেলি পায় ক'ত? গাঁৱে ভূঞে চহৰে নগৰে চবতে পায় আজিকালি। ইমান সহজলভ্য নে ড্ৰাগছ বুলি ক'লে বস্তুটো? একদম সহজ হৈ গ'ল আজিকালি, প্ৰত্যেকটো খোজত ড্ৰাগছ। থিংকিংবিলাক এনেকুৱা হৈ যায় যে মোৰ অলপ দুখ লাগিছে, ড্ৰাগছ লাগে। অ'কে, মোৰ অলপ মানে ফূৰ্তি লাগিছে, ড্ৰাগছ ড্ৰাগছ লাগে। মাথাটো অলপ বিষাইছে, ড্ৰাগছ লাগে। অলপ মানে চৰ্দি লাগিছে মোৰ, ড্ৰাগছ লাগে। ঘৰত মায়ে গালি দিলে, ড্ৰাগছ লাগে। মানে যিকোনোৰ বিকল্প ড্ৰাগছ। একচুৱেলি এনেকুৱা এটা পৰিস্থিতি আহি আছে, আমাৰ এইটো চামৰ পাছত আৰু এটা চাম নোলাবগৈ আৰু। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। কিমান ভয়ংকৰ হ'ব পাৰে এই ড্ৰাগছ, আৰু সেই ড্ৰাগছে কেনেধৰণে এখন ঘৰ, এজন ব্যক্তি, এটা পৰিয়াল শেষ কৰি দিব পাৰে, ইতিমধ্যে আপোনালোকে কিছু অনুমান কৰিব পাৰিছে। আজি মোৰ লগত উপস্থিত আছে এগৰাকী যুৱক, যিগৰাকী যুৱকৰ নাম হৈছে দিব্যপ্ৰতিম দাস, আৰু তেখেতৰ ঘৰ হৈছে উজনিৰ ফালে, আৰু তেখেতে এখন ৰিহেব চেণ্টাৰ আৰম্ভ কৰিছিল যাৰ নাম দিয়া হৈছে নিউ লাইফ উইজডম ফাউণ্ডেশ্যন। আৰু আজিৰ এই অনুষ্ঠানত, এই বাৰ্তালাপত আমি এই ড্ৰাগছে কেনেকৈ আমাক খাই পেলাই, আমাক শেষ কৰি পেলাই, আৰু তাৰ পৰা আমি কেনেকৈ মুক্ত হৈ ওলাই আহিব পাৰোঁ আৰু আমি পুনৰ এটা জীৱন লাভ কৰিব পাৰোঁ, তাৰ ওপৰতে কথা পাতিম। নমস্কাৰ জনাইছোঁ তোমাক। হয়, নমস্কাৰ। আমি এই অনুষ্ঠানটো কৰিবৰ প্ৰাক্ষণত আমি প্ৰায় আধা ঘণ্টা সময় কথা পাতিলোঁ। হয়, মই ভাবি আচৰিত পাইছোঁ, সেই ল'ৰাজন, যিজন ল'ৰা ড্ৰাগছৰ ভিতৰত সোমাই গৈ আজি আমি বাৰ্তালাপ কৰিবলৈ বহিছোঁ। আৰু দিব্যপ্ৰতিম দাসৰ কাহিনীখিনিয়ে মই আপোনালোকলৈ লৈ আহিব বিচাৰিছোঁ। দিব্য, ক'ৰ পৰা আৰম্ভ কৰিম? মই জাষ্ট জনাব বিচাৰিছোঁ দৰ্শকসকলক, ক্লাছ 4 মানৰ পৰাই তেখেতে মদ খাবলৈ আৰম্ভ কৰিছিলে। ক্লাছ 7 মানৰ পৰা তেখেতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিলে, ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছিলে। প্ৰায় 5-6 বছৰ তেখেতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ তাৰপিছত 3 বছৰ ৰিহেবত থাকি বৰ্তমান এটা ৰিহেব চেণ্টাৰ তেখেতে জন্ম দিছে, আৰু তেখেতে বৰ্তমান মাছ মাংসও নাখায়। কি হৈছিল, কেনেকৈ আৰম্ভ হৈছিল, গোটেই কাহিনীখিনি এবাৰ জানো তোমাৰ পৰা। পোনপ্ৰথমে মই আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এইখিনি সুযোগ মোক দিয়াৰ বাবে। ইয়াতে কথা ক'বলৈ আজি সুযোগ এটা পাইছোঁ। তো ষ্টাৰ্ট মোৰ তেনেকেই প্ৰায় বহুত সৰুৰ পৰাই মই এলকহল আৰু ছেকেণ্ডেৰী ছাবষ্টেঞ্চ যোনবিলাক চিগাৰেট, গুটকা, তো এইবিলাকৰ পৰাই মোৰ আৰম্ভ হৈছিল প্ৰথম। তাৰ আগতেতো এজন বহুত ভাল ল'ৰা আছিলোঁ বাৰু মই, ভাল পঢ়া শুনা ভাল আছিল, খেলিছিলোঁ, কৰিছিলোঁ। তো তেনেকেই জাৰ্ণিটো ষ্টাৰ্ট হ'ল মদ চিগাৰেট এইবিলাকৰ পৰা। মদ চিগাৰেটৰ পৰা আৰম্ভ হৈছিল, গুটকাৰ পৰা আৰম্ভ হৈছিল, তাৰপিছত ড্ৰাগছলৈ গুচি গৈছিল। মানে আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে আমাৰ যদি নিচা লাগে, তেতিয়াহ'লে আমাৰ গুটখাৰ পৰাই আৰম্ভ হৈ যায় গোটেইখিনি বস্তু। দিব্য, তোমাৰ ঘৰ অৰিজিনেলি ক'ত হয়? ক'ত পঢ়া শুনা কৰিলা তুমি? কেনেকৈ আজি আহিলা এইখিনি কথা? অৰিজিনেল মোৰ তিনিচুকীয়াত জন্ম, তিনিচুকীয়াতে। গাঁওখন মোৰ বাৰেকুৰি, তিনিচুকীয়া বাৰেকুৰি? হয়। অ'কে, মই বাৰেকুৰি কেইবাবাৰো গৈছোঁ। তিনিচুকীয়া বাৰেকুৰি। আৰু পঢ়া শুনা মই চেনাৰামত পঢ়িছিলোঁ, তিনিচুকীয়া চেনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো পঢ়া শুনাটো কৰিব নোৱাৰিলোৱেই, কাৰণ যিটো টাইমত পঢ়িবলৈ শুনিব লাগিছিলে সেইটো টাইমতে মই ড্ৰাগছত সোমালোঁ, ড্ৰাগছত আসক্ত হ'লোঁ। তাৰপিছত ঘৰৰ মানুহে অলপ দায়িত্বভাৰ দিলে ভাল হ'ব বুলি ভাবিছিলে, তো সেইটো নহ'লগৈ, মানে যোনখিনি ভাবিছিলে সেইটো নহ'লগৈ, প্ৰায় উল্টাহে হ'লগৈ বস্তুটো। তাৰপিছত তেনেকেই প্ৰথম ষ্টাৰ্টিং হ'ল লগৰ লগত ষ্টাৰ্ট কৰিছিলোঁ। জনা নাছিলোঁ এইটো কি বস্তু হয়, কি নহয়, আগতে মানে দেখাও নাছিলোঁ। প্ৰথম কোনে খুৱাইছিলে, মনত আছে? খুৱাইছিলে মানে মনতো আছে, একচুৱেলি মই এইটো মেনশ্যন কৰিবতো নোৱাৰিম বাৰু। বন্ধুৱে হয়, বন্ধু নহয়, একচুৱেলি মোৰ দাদা হয়। দাদা বন্ধু? দাদা বন্ধু, সাৱধান দাদা বন্ধুৰ পৰা। হয়, এইটো তেনেকৈ ষ্টাৰ্ট হৈছিলে প্ৰথম। আৰু প্ৰথম ষ্টাৰ্টিং কৰোঁতে মই যোনটো নিচা পালোঁ সেইদিনা,
সেই নিচাটোক মই বিচাৰিয়ে আজি মানে একদম ড্ৰাগছত আসক্ত হৈ গ'লোঁ মই। তাৰপিছত সেই বিচাৰি যোনটো গাঁতত সোমাই গ'লোঁ, সেই গাঁতটোৰ পৰা আকৌ ওলাই আহিবলৈ মই নোৱাৰিলোঁ মানে নিজে। ব্লেক হোল। ব্লেক হোল। মই কিছু কথা সুধি যাম হা, তুমি কৈ যাবা। তুমি কিমান সজাই পৰাই ক'ব পাৰিবা নাজানো, বাট তুমি নিজৰ ফালৰ পৰা বহুত কথা ক'বলগীয়া আছে, বাট মই সুধি গ'লে চাগে তুমি আৰু ভালকৈ ক'ব পাৰিবা। ধৰা তোমাৰ ঘৰত বা 3জনী। হয়, মোৰ বা 3জনী। তুমি একেবাৰে ঘৰৰ সৰু। হয়। দেউতা বৰ্তমান ঢুকাইছে, মা আছে। তো সেই যিটো সময়, সেই সময়খিনি তুমি ডাঙৰ ল'ৰাৰ লগত ঘূৰিলা, তুমি খেলা ধূলাও কৰিছিলা, ক'ৰবাত গৈ সেইখিনি হৈ গ'ল, আৰু বৰ্তমান তুমি নিজে ৰিয়েলাইজ কৰিছা যে মই এইখিনি বহুত ভুল কৰিলোঁ। হয় হয়। সেই ৰিয়েলাইজ বোলা বস্তুটো কেনেকৈ আহিলে? ৰিয়েলাইজ বস্তুটো একচুৱেলি চবৰে এইটো নাহে। প্ৰায় আজিকালি ধৰি লওক ৰিয়েলাইজ কৰাব লাগে তাক বুজাই মেলি। কিন্তু মোৰতো এনেকুৱা আহিলে মই গোটেই বস্তুবিলাক মই মোৰ নিজৰ চকু আগত মই একদম চুনামি আহিলে যেনেকৈ ধ্বংস হৈ যায়, তো তেনেকৈ মই ধ্বংস হৈ যোৱা দেখি পালোঁ মানে মই গোটেইখিনি। আৰু মোক দেউতাক একচুৱেলি মই যদি নিজে হত্যা কৰিছোঁ বুলি যদিও কওঁ, সেইটো মানে বেয়া নহ'ব একচুৱেলি মানে। কাৰণ কেলৈ তেখেতে এলকহল বহুত ইউজ কৰিব ল'লে পিছলৈ। দেউতাই তুমি ভাল হোৱা কথা গম পাই গ'ল নে নাপালে? সেইটোৱে মোৰ চবচে মানে ৰিগ্ৰেট হয় এতিয়া, সেইটো গম নাপালে। তো মোৰ পাপাক মানে মই নিজে মাৰিছোঁ বুলি ক'লেও বেয়া নহ'ব। কাৰণ কেলৈ মোৰ সেই বেয়া বস্তুবিলাক দেখি দিনক দিনে দেউতাও এলকহলিক হৈ গ'ল। এলকহলিক হৈ গ'ল। আৰু সেইটো টাইমত 2019-20 এতিয়া কৰোণা টাইম চলি আছিলে। তো অলপ পাপা এইবিলাক লিভাৰ চিভাৰ এইবিলাকৰ প্ৰব্লেম আহিলে। তো তেনেকৈ পাপা ঢুকাই গ'ল। আৰু পাপা যোনটো টাইমত ঢুকাইছে, সেইটো টাইমত মই সম্পূৰ্ণ মানে নিচাত মগ্ন হৈ আছোঁ। দেউতাৰ সৎকাৰ তুমি নিজে কৰিছা? কৰিছোঁ, একো গম কিন্তু মই নিজে কৰিছোঁ বুলি ক'ব নোৱাৰি মানে। এইটো বেলেগ এজন কৰিছে, বেলেগ এজন দিব্যই কৰিছে মানে। নিচাত মানে সেইটো টাইমত মই পূৰা সোমাই আছিলোঁ। সৎকাৰ কৰিবলৈ যাওঁতেও খাই গৈছা? খাই গৈছোঁ। আৰু দেউতা যেতিয়া এই ICUত ভৰাই থৈছে, সেইটো টাইমত ডক্টৰ আহিলে, মই আছোঁ আৰু মোৰ ডাঙৰ ভিনদেউ আছে। আমি গম পাওঁ পাপা আৰু বেছি টাইম মানে নাথাকিব, ডক্টৰে অলৰেডি আমাক কৰি দিলে। তো সেইটো টাইমত ভিনদেউ কৈছে মানে পানী 1 চামুচ খুৱাই দিকে মই খুৱাই আহিলোঁ। মই চাই আছোঁ, মই বহি কিনে ICUত থৈ দিলে, বাহিৰতে চাই থাকিব পৰা যায় গ্লাছৰ পৰা। তো মই তেনেকৈ চাই আছোঁ মানে ভেণ্টিলেশ্যনত থ'লে লাষ্টত যেনেকৈ দীঘল উশাহ লয়তো। তো মই সেইটো টাইমত মানে মোৰ এইটো খেয়াল নাহিলে যে মই পানী 1 চামুচ খুৱাবগৈ লাগে গৈ কিনে। মই মানে নিচাত মগ্ন মানে। এনেকুৱা ফিল হোৱা নাছিলে নে তেতিয়া যে দেউতা মৰিব নালাগিছিল, মই মৰিব লাগিছিলে? সেইটোতো মোৰ আজিৰ দিনতো ফিল হয় একচুৱেলি। মই যদি তেতিয়া মৰি গ'লো হ'লে তেতিয়া একো মানে বেয়া নাছিলে। কিন্তু দিব্য আচৰিত লাগিল আমি কথা পাতি, তুমি ইমান নিজক ৰিকভাৰী কৰিলা, আৰু এতিয়া নিজেই নহয়, নিজে ঠিক হোৱাৰ পিছত এতিয়া তুমি তোমাৰ যিটো হেৰি আছে ফাউণ্ডেশ্যন আছে, তাত 60টা ছিট আছে, তাতে এতিয়া 35জন ল'ৰা আছে, তেওঁলোকক ঠিক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই বস্তুখিনিয়ে কিন্তু মানুহক তোমাৰ পৰা শিকিবলগীয়া বহুত আছে, যে নিচাই আমাক একচুৱেলি শেষ কৰি নেপেলায়। আমি যদি নিজে ঠিক হ'ব বিচাৰোঁ, আমি কিন্তু নিজে ঠিক হ'ব পাৰোঁ। একজেক্টলি। ইয়াৰ পিছত যদি মই সোধোঁ, কি কৰিছিলা নিচা খাবৰ কাৰণে, সেইটো কোৱা না। পইচা ক'ত পাইছিলা? ইমান দামী ড্ৰাগছ, আৰু সেই বজাৰখনতো ভয়ংকৰ বজাৰ, বহুত ভয়ংকৰ। তো ঘৰত খুজিছিলোঁ, ঘৰত ঠগো, ঘৰত হেৰি কাম আছে, কিবা কাম আছে, বা টিউশ্যনৰ ফিজ দিব লাগে, স্কুলৰ এইটো কিতাপ ল'ব লাগে। তো তেনেকুৱা ধৰণে ষ্টাৰ্ট হয় প্ৰথমত। ফাঁকি দি যেতিয়া কম পৰিমাণৰ তেতিয়া লাগে আৰু বস্তুটো, আৰু যেতিয়া বেছি হৈ যায়গৈ তেতিয়া মানে ধৰি লওক ঘৰত পইচা দিলেতো ইমান বেছি পইচা কেতিয়াও নিদিয়ে। ঘৰৰ বস্তু বিক্ৰী কৰিব লগা হয় কেতিয়াবা, নহ'লে চুৰ কৰিব লগা হয়। পাপা পাৰ্চৰ পৰা চুৰ কৰোঁ, মায়ে ক'ৰবাত থৈ দিয়ে লুকুৱাই কিনে, তাৰপৰা চুৰ কৰোঁ। মই মানে এইটো কথা তেতিয়া মোৰ মনত নাহে যে কিমান কষ্ট কৰি পইচাকেইটা উপাৰ্জন কৰিছিলে, বা ঘৰখন চলাব লাগে কেনেকৈ, কি কৰিব লাগে, মায়ে কি বা কামত থৈছে বস্তুটো, ফটা চাদৰ, ফটা মেখেলা পিন্ধি থাকে, হয়তো সেইবিলাক মানে তেতিয়া একো মনত নাহে। চাউল নাই, চাউলেই আনিবলৈ থৈছে কি জানিবা পইচাটো, তো সেইবিলাক মনত নাহে মানে। মুঠতে মোৰ বস্তুটো ল'ব লাগে, ড্ৰাগছটো মোক ল'ব লাগে, মোৰ মুঠতে পইচা লাগে যেনেকৈও।
আৰু সেইটো টাইমত বেলেগ একো চিন্তা নাহে। যদি কাৰোবাক সেইটো টাইমত যদি মাৰ্ডাৰ কৰিব লগা হৈ যায় তেনেহ'লে সেইটো টাইমত সেইটোও কৰিব